Hello friends, welcome to my channel HC Smart. আজি 8 ক্লাছত গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে অতিকৈ ইম্পৰ্টেন্ট ডাইৰেকশন সেন্স টেষ্ট মানে দিশৰ যেটো আমাক টেষ্ট দিয়ে নহয় সেই টেষ্টৰ ওপৰত তিনিটা কোৱেশ্চন লৈছো আলোচনা কৰিম আৰু এটা এক্সট্ৰা কোৱেশ্চন দি দিছো আপোনালোকে গোটেইটো চাই লব ভিডিওটো চাই যদি ভাল পায় তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাৰিব এটা আৰম্ভ কৰিছো এক নম্বৰ প্ৰশ্নটো দিছে এদিন ৰাতিপুৱা উদয় আৰু বিশালে এটা ক্ৰসিংত মুখামুখিকৈ কথা পাতি আছিল বিশালৰ ছাটো যদি উদয়ৰ ঠিক বাওফালে আছিল তেন্তে উদয় কোন দিশলৈ মুখ কৰি আছিল প্ৰথম চাব আমি কি পূব পশ্চিম উত্তৰখিনিতে লিখি ললো বাৰু আমাৰ সুবিধা হোৱাৰ কাৰণে পূব পশ্চিম এইপিনে থাকিব তলপিনে উত্তৰ আৰু এইপিনে থাকিলে দক্ষিণ হয় প্ৰশ্নত আছে যে কি ৰাতিপুৱা উদয় আৰু বিশালে এটা ক্ৰসিংত মুখামুখিকৈ কথা পাতি আছিল হয় আৰু কি হৈছে বিশালৰ ছাটো উদয়ৰ বাওফালে আছিল যেহেতু এজনৰ ছাটো বাওপিনে পৰিছে গতিকে দুয়োজনৰে এজন বাওপিনে মানে এজন বাওপিনে এটো উত্তৰ ধৰি লৈছো আৰু এজনে কি কৰি আছে দক্ষিণ পিনে থিয় দি আছে এতিয়া যিজনে দক্ষিণ পিনে মুখ কৰি আছে এইজনে কি কৰিছে এইজনে দক্ষিণ পিনে মুখ কৰি আছে হয় তেওঁৰ ছাটো দক্ষিণ পিনে থকা জনৰ এইজন কি হ'ব বাওপিনে পৰিব আৰু যিজনে উত্তৰ পিনে মুখ কৰি আছে মানে এইজনৰ কথা কৈছে এবাৰ দক্ষিণ পিনে থকা জনৰ তেওঁৰ ছাটো উত্তৰ পিনে থকা মানুহজনৰ এইজন মানুহৰ কি হ'ব সোঁফালে পৰিব হয় আমাক দিয়া আছে যে কি বিশালৰ ছাটো উদয়ৰ কি হৈছে বাওফালে পৰিছে হয় বিশালৰ ছাটো উদয়ৰ বাওফালে তাৰ মানে আগতে ক'লো যে কি দক্ষিণে পিনে মুখ কৰি থকা জনৰ ছাটো কি হয় দক্ষিণ পিনে থকা মানুহজনৰ বাওপিনে পৰে হয় এইজনৰ বাওপিনে পৰিব গতিকে কি হৈছে বিশাল আছে উত্তৰ পিনে আৰু হি দক্ষিণমুখা হৈ আছে আৰু উদয়ে কি কৰিছে দক্ষিণ পিনে আছে আৰু হেতো উত্তৰমুখা হৈ আছে উদয়ে তেতিয়াহে বিশালৰ ছাটো উদয়ৰ কি হ'ব বাওফালে পৰিব গতিকে শুদ্ধ উত্তৰ কোনটো অপচন সি উদয়ে উত্তৰমুখা হৈ আছে কিন্তু কি আছে হি দক্ষিণত আছে 2 নম্বৰ প্ৰশ্নটো আছে এজন মানুহে 5 কিলোমিটাৰ খোজ কাঢ়ি দক্ষিণ দিশলৈ গৈ তাৰ পিছত সোঁফালে ঘূৰি যায় 3 কিলোমিটাৰ খোজ কৰাৰ পিছত বাওফালে ঘূৰি 5 কিলোমিটাৰ খোজ কাঢ়ি যায় এতিয়া তেওঁ আৰম্ভণিৰ ঠাইৰ পৰা কোন দিশত আছে আমি কি কৰিম প্ৰথমে পূব পশ্চিম উত্তৰ দক্ষিণ এইখিনি লিখিলাম কোন পিনে হয় এইপিনে ইষ্ট ওয়েস্ট পশ্চিম উত্তৰ নৰ্থ আৰু এটো কি হ'ব সাউথ দক্ষিণ কি ধৰি ললো এই পইণ্টৰ পৰা আৰম্ভ কৰিছে এই পইণ্টৰ পৰা আৰম্ভ কৰিছে কি কৰিছে তেওঁ দক্ষিণ পিনে গৈছে দক্ষিণ দিশলৈ কিমান গৈছে তেওঁ গৈছে 5 কিলোমিটাৰ এইখিনি বাৰু তেওঁলোকে গৈছে তাৰ পিছত তেওঁ কি কৰিছে সোঁফালে ঘূৰিছে আকৌ সোঁফালে ঘূৰা মানে কোন পিনে এই পিনে যাব তেতিয়া হয় সোঁফালে ঘূৰি কি কৰিছে 3 কিলোমিটাৰ গৈছে সোঁফালে 3 কিলোমিটাৰ যোৱাৰ পিছত আকৌ বাওফালে ঘূৰিছে এতিয়াতে বাওফাল কোন পিনে হ'ব এই পিনে হ'ব আকৌ বাওপিনে হয় বাওপিনে ঘূৰি তেওঁ কিমান গৈছে 5 কিলোমিটাৰ গৈছে ঘূৰিছে কি তেওঁৰ আৰম্ভণিৰ ঠাইৰ পৰা কোন দিশত আছে হয় তেওঁ দক্ষিণ পিনে গৈছে দক্ষিণ পিনে গৈ আকৌ পশ্চিম পিনে গৈছে পশ্চিম পিনে গৈ আকৌ কি কৰিছে
দক্ষিণে পিনে গৈছে শেষত হয় বি পইণ্টত তেওঁ দক্ষিণত আছে গতিকে কি হ'ব তেওঁ কোন পিনে মুখ কৰি থাকিব মানে কোন পিনে আছে তেওঁ এতিয়া আৰম্ভণিৰ পৰা এইটো কোণত আছে হয় এইটো কোণ কোনটো আমাৰ যদি ইয়াতে আৰম্ভ কৰা বুলি লওঁ তেতিয়াহ'লে কি হ'ব এই পিনে থাকিব হয় গতিকে এইটো সাউথ এইটো আছে ওয়েস্ট দক্ষিণ আৰু পশ্চিম মানে কোনটো অপশ্যন ডি সাউথ আৰু ওয়েস্ট দিশত আছে তেওঁ পাইছে বুজি এইটো 3 নম্বৰ অপশ্যনটো আছে সূৰ্যাস্তৰ আগতে এদিন সন্ধিয়া ৰেখা আৰু হেমাই ইজনে সিজনৰ লগত মুখামুখিকৈ কথা পাতি আছিল হেমাৰ ছাটো যদি হেমাৰ ঠিক সোঁফালে আছিল তেন্তে ৰেখা কোন দিশলৈ মুখ কৰি আছিল দুটাই মুখামুখিকৈ কথা পাতি আছে হেমাৰ ছাটো কি হৈছে হেমাৰ সোঁফালে বসি হেমাৰে ছাটো তো হা এটা মনত ৰাখিব হেমাৰ ছাটো হেমাৰ তাই নিজৰে কি হৈছে সোঁফালে পৰিছে সুধিছে কি আমাক ৰেখা কোন দিশত থিয় হৈ আছে অপশ্যন ডি আছে অপশ্যন এ নৰ্থ অপশ্যন বি সাউথ অপশ্যন সি ইষ্ট অপশ্যন ডি টো নান অফ দা এবভ এইটো 1 নম্বৰ কোৱেশ্চনৰ দৰে একে আপোনালোকে এইটো মোক এনসাৰটো কমেন্ট কৰিব 4 নম্বৰ প্ৰশ্নটো এটা এক্সট্ৰা কোৱেশ্চন মই দিছো এইটো আপোনালোক টেষ্ট কৰিবৰ কাৰণে আৰু চাইব এইটো কি আছে কোৱেশ্চনটো টেলিফোনৰ ডায়ালত থকা সকলো নম্বৰৰ গুণফল কিমান হ'ব মানে টেলিফোনৰ যেটা আমাৰ ডায়ালখনত থকা সকলো নম্বৰৰ পূৰণফলটো কি হ'ব সেইটো কথা সুধিছে এটা অপশ্যনত দিয়া আছে আৰু অপশ্যন দিতে নান অফ দা এবভ আছে ইয়াৰে কোনটো হ'ব এনসাৰ সেইটো মোক আপুনি যদি পাৰে মানে ইচ্ছা কৰে আৰু এটা কমেন্ট কৰিব তো বন্ধুসকল এতিয়ালৈ মানে ক্লাছটোৰ পৰা যদি আপোনালোকে কিবা শিকিব পাইছে তেতিয়াহ'লে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ